জাত গোলগঞ্জত হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত এজনক আটক। গোলগঞ্জৰ নিৰ্মম হত্যাকাণ্ডত জড়িত অভিযোগক আন এজন অভিযুক্তক আটক। আটক উত্তৰ ৰায়পুৰ প্ৰথমখণ্ড গাঁৱৰ জমছেদ আলী। হালাকুৰাৰ বিদ্যাদাবৰী পঞ্চমখণ্ড গাঁৱৰ পৰা আটক কৰা গোলকগঞ্জ আৰক্ষীয়ে ইয়াৰ পূৰ্বে আটক হৈছিল ক্ৰমে ছফিয়ৰ আলী আৰু মমিনুৰ আলী। 20 ফেব্ৰুৱাৰীৰ নিশা উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ আমতলা চোৰৰ সন্দেহত একাংশ ৰাইজে আটক কৰে বিষখোৱা লাওখোৱা কুটিৰ জগদীশ চন্দ্ৰ বৰ্মনক। গাঁওখনৰ ছফিয়ৰ আলীৰ ঘৰত নি ৰছীৰে বান্ধি কৰে অমানসিক নিৰ্যাতন। মুৰ্মূৰ্ষ অৱস্থাত গোলকগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়ত। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত 23 ফেব্ৰুৱাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছফিয়ৰ আলীক। দুৰ্ভাগ্যজনকভাৱে 24 ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় জগদীশৰ। ইয়াকে লৈ গোলকগঞ্জত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। আজি আৰক্ষীৰ অভিযানত পুনৰ এজন আটক হয় বুলি জানিব পৰা গৈছে।